এভৰিৱান আজি হৈছে 14 মে' মোৰ শহুৰ দেউতা আৰু শাহুমাৰ আজি এনিভাৰ্চাৰী মেৰেজ এনিভাৰ্চাৰী কিমান 36 এনিভাৰ্চাৰী নেকি মই ইমান ভালকৈ নাজানো কৈছিলে ৰাতিপুৱা পাহৰি থাকিলোঁ 36 নে 35 কিবা এনেকুৱা এটা তাৰপিছত আমি মানে ইভিনিং টাইমত গোটেইবিলাকে মানে ঘৰৰ সপৰিয়ালে ওলাই যোৱা কথা আছিলে তাৰপিছত মানে মোৰ হঠাতে গাটো অকণমান বেয়া হ'ল সেইটো কাৰণে মই নাযাওঁ বুলি ক'লোঁ কিন্তু মই কৈছিলোঁ যে মই নাযাওঁ আপোনালোকে যাওক একো নাই কিন্তু বেয়া পালে আৰু তেনেকৈ ঘৰৰ এজনী এৰি থৈ যাবৰ কাৰণে তাৰপিছত আজি মানে দেউতাই ক'লে যে আজি আমাৰ ফালৰ পৰা ট্ৰিট দিম এনিভাৰ্চাৰী আজি খানা বাহিৰত অৰ্ডাৰ কৰা এনেকৈ ক'লে তো মই ঠিকে আছে তাৰপিছত এনেকৈ অৰ্ডাৰ কৰিলে খানা মানে অৰ্ডাৰ কৰিছে বাহিৰত তাৰপিছতো কি হ'ল এইটো ৰোল অৰ্ডাৰ দি থৈ গৈছে মইতো গম নাপাওঁ আৰু এই কুচুম ৰোলটো মানে মই বহুত শুনি আছিলোঁ বহুত ফেমাছ বহুত টেষ্টি কিবা কিবি আৰু এনেকৈ ইউটিউবত ইনষ্টাগ্ৰামত খুব পাই আছিলোঁ কিন্তু খোৱা নাছিলোঁ পেকেজিংটো বাৰু বেয়া অহা নাই ভালে আহিছে মই ভাবিছোঁ এটা ভিডিঅ' বনাই আপোনালোককো দেখুৱাওঁ ৰ'ব মানে ইয়াৰ ৰিভিউটো দিওঁ কেনেকুৱা খাবলৈ যদি ভাল হয় যাব পাৰিব আপোনালোকে প্ৰথমতে মানে কথা আজিকালি কি হৈছে অকণমান বেছিকৈ কথা ক'লেও ভাগৰ লাগে অকণ বহি থাকিলেও ভাগৰ লাগে তেনেকুৱা হৈছে মানে তো পৰিস্থিতিটো মই এইটো চাই লওঁ দেই ৰ'ব কোন ৰীতা বাইদেউ নেকি ৰীতা বাইদেউহঁতকো আজি খোৱা কথা কৈছে ঘৰতে যিহেতু তেখেতে মানে আমাৰ মানে আজি ৰাতি ভাত বনাব নালাগে বুলি ক'লোঁ ইয়াতে চবেই খাব তেনেকৈ ক'লোঁ তেখেতক আৰু পেকেজিংটো চাওকচোন কি দেখাইছিলোঁ ভালেই আহিছে দুটা চচ আহিছে এইটো দিছে গ্ৰীণ চিলি চচ আৰু এইটো হৈছে টমেটো চচ কেনেকুৱা লাগিব খাবৰ কাৰণে নাজানো আৰু পাই য়াম বাহিৰৰ বস্তু খোৱাত 1 নম্বৰ কিন্তু খাব যে এইবিলাক যে ইমান বেয়া কিন্তু কি কৰিম উপায়টো নাই খাব যে মন যায় ফাৰ্ষ্ট বাইটটোৱে মই কৈ আছোঁ চিলি চচটোৱে দি যাম মই মুখেদিয়ে খাব